কুৱেশ্যন নম্বৰ ফাৰ্ষ্ট 2 বছৰৰ বাবে 5% বাৰ্ষিক সুদৰ হাৰত 5,000 টকাৰ সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদৰ ডিফাৰেন্স কিমান হ'ব উলিয়াব লাগে। ইয়াৰ ফৰ্মুলা হয় ডিফাৰেন্স ইকুৱেল টু PR স্কয়াৰ বাই 100 স্কয়াৰ। প্ৰিন্সিপাল দি আছে 5,000, ৰেট অফ ইন্টাৰেষ্ট দি আছে 5%, তো 5 × 5 বাই 100 × 100। 000 লগত 000 কেনসেল হ'ব, 5 লগত 2 বাৰ যাব, 5 5 25 বাই 2, 25 বাই 2 2 লগত ডিভাইড কৰিলে কিমান হ'ব 12.5। অপশ্যন নম্বৰ এ কাৰেক্ট আনসাৰ হ'ব। নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ যোগফল তেওঁলোকৰ পাৰ্থক্যৰ 4 গুণ। যদি এটা সংখ্যা 20 হয় তেন্তে আন এটা সংখ্যা কি হ'ব? এটা সংখ্যা 20 দিয়া আছে, আন এটা সংখ্যা অপশ্যন দি বনাম, অপশ্যন এ 12। কোৱেশ্যন কৈছে এই দুটা সংখ্যাৰ অন্তৰ এই দুটা সংখ্যাৰ যোগফলৰ 4 গুণ হ'ব। তো ইয়াক যোগ কৰিলে কিমান হ'ব 20 আৰু 12 32। এইটোৰ 4 গুণ হৈ আছে, এইটোৰ 4 গুণ হয় 8 4 গুণ 32। অপশ্যন এ কাৰেক্ট আনসাৰ হ'ব 12। নেক্সট কুৱেশ্যন, চোৰ পুলিচৰে এটা চোৰ 8 কিলোমিটাৰ পাৰ আৱাৰ্ছত দৌৰি আছে। পুলিচ চোৰক ধৰিবৰ কাৰণে 10 কিলোমিটাৰ পাৰ আৱাৰ্ছত দৌৰি আছে। পুলিচৰ পৰা চোৰ 100 মিটাৰ আগত আছে। কিমান সময়ত পুলিচ চোৰক ধৰিব উলিয়াব লাগে। পুলিচৰ স্পীড 10 কিলোমিটাৰ পাৰ আৱাৰ্ছ, চোৰৰ স্পীড 8 কিলোমিটাৰ পাৰ আৱাৰ্ছ। মাইনাছ কৰি দিম, মাইনাছ কৰিলে 2 কিলোমিটাৰ পাৰ আৱাৰ্ছ আহিব। এই 2 কিলোমিটাৰ পাৰ আৱাৰ্ছক মিটাৰ পাৰ ছেকেণ্ডত চেঞ্জ কৰাৰ কাৰণে 5/18 লগত ইনটু কৰিম। 2 লগত 18 কেনসেল হ'ব, 9 বাৰত কিমান আহিল 5/9। এইটো মিটাৰ ছেকেণ্ডত আহিল। পুলিচৰ পৰা চোৰ 100 মিটাৰ আগত আছে, তো 100 বাই এই 5/9 আহিব, 5/9। 9টো ওপৰত যাব, কেনসেল হ'ব, 5 লগত 20 বাৰত যাব, 9 আৰু 20 ইনটু হ'ব 180। 180 কি হৈছে ছেকেণ্ড। অপশ্যনত দিয়া আছে মিনিট, তো মিনিটটো চেঞ্জ কৰাৰ কাৰণে 60 লগত ডিভাইড কৰিম, 6 লগত 3 বাৰ যাব, তো 3 মিনিট। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, এটা পৰীক্ষাত পাছ কৰা আৰু ফেইল কৰা কেণ্ডিডেটৰ ৰেচিঅ' দিয়া আছে 5:2 আৰু এটা 4:3। ফেইল কৰা কেণ্ডিডেটৰ সংখ্যা পাছ কৰা কেণ্ডিডেটৰ সংখ্যাৰ পৰা 14 বেছি আছে। পৰীক্ষাত কিমান কেণ্ডিডেট এপেয়াৰ হৈছিল উলিয়াব লাগে। পাছ ফেইলৰ ৰেচিঅ' দিয়া আছে 5:2 আৰু ৰেচিঅ' দিয়া আছে 4:3। ইয়াৰ ডিফাৰেন্স কিমান আছে 1ৰ ডিফাৰেন্স, ইয়াতো 1ৰ ডিফাৰেন্স। 1 ডিফাৰেন্স কিমানৰ সমান 14ৰ সমান। কুৱেশ্যনত সুধিছে টোটেল ষ্টুডেণ্ট 5 আৰু 2 7, 7ৰ লগত ইয়াতে ইনটু হ'ব 14, 7 × 98। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ চি। এখন টেক্সি 50 কিলোমিটাৰ পাৰ আৱাৰ্ছত গতি কৰিলে 50% দূৰত্ব অতিক্ৰমণ কৰে আৰু 40 কিলোমিটাৰ পাৰ আৱাৰ্ছত গতি কৰিলে 40% দূৰত্ব অতিক্ৰমণ কৰে। বাকীখিনি ডিষ্টেন্সটো 20 কিলোমিটাৰ পাৰ আৱাৰ্ছত কমপ্লিট কৰে। 20 কিলোমিটাৰৰ একো কাম নাই, টোটেল ডিষ্টেন্সটো উলিয়াব লাগে। কুৱেশ্যনত কৈছে এভাৰেজ স্পীডত হোল জাৰ্নি, টোটেল ডিষ্টেন্সটো উলিয়াব লাগে। এভাৰেজ স্পীড উলিয়াব লাগে। হোল জাৰ্নি ক'লে ইয়াৰ ফৰ্মুলা হ'ব 2xy বাই x + y। 2 ইনটু x কিমান হ'ব 50 কিলোমিটাৰ পাৰ আৱাৰ্ছ আৰু 40 কিলোমিটাৰ পাৰ আৱাৰ্ছ বাই x + y 50 আৰু 40 প্লাছ কৰি দিম 90 ইনটু 50% আৰু 40% যিটো আছে তাক প্লাছ কৰি দিম। তো 90%, পাৰ্চেণ্টৰ কাৰণে 100 তলত আহিব, 90 লগত 90 কেনসেল হ'ব, 50 লগত 100 কেনসেল হ'ব, 2 বাৰত 2 লগত 2 কেনসেল হ'ব, তো 40। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি।